আৰু অসমত বুলডোজাৰ মামা জয় অসম। যোৱাকালি ধুবুৰী চাপত একাংশ সন্দেহজনক লোকে যিসমূহ চৰকাৰী ভূমি বেদখল কৰি আছিল সেই চৰকাৰী ভূমিসমূহত উচ্ছেদ অভিযান চলাবলৈ যাওঁতে একাংশ সন্দেহজনক লোকে নাৰায়ে তকবীৰ আল্লাহু আকবৰ শ্লোগান দি তেওঁলোকে চৰকাৰী লোকৰ ওপৰত আক্ৰমণ চলোৱাৰ লগতে একাংশ বাহন ভাঙি লণ্ডভণ্ড কৰে। এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু আজি আমি সোণাপুৰত এনেধৰণে বিক্ষোভ প্ৰদৰ্শন কৰি এই লোকসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছোঁ। অনুৰূপ ঘটনা আজি কেইমাহমান আগতে সোণাপুৰত কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলাইছিল তেতিয়া এই সোণাপুৰৰ একাংশ সন্দেহজনক লোকে এই নাৰায়ে তকবীৰ আল্লাহু আকবৰ শ্লোগান দি আৰক্ষী প্ৰশাসনৰ ওপৰত জঁপিয়াই পৰিছিল, কেইবাখনো বাহন ভাঙি লণ্ডভণ্ড কৰিছিল। গতিকে এই ঘটনাৰ আমি সেই সময়ত তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আজিও আমি চাপৰ ঘটনাৰ বিৰোধিতা কৰিছোঁ আৰু যিসকল লোকে এই ঘটনাৰ সৈতে জড়িত সকলোৰে বিৰুদ্ধে তীব্ৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু সকলোৰ বিৰুদ্ধে গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে আমি দাবী উত্থাপন কৰিছোঁ। সমান্তৰালভাৱে আমি সোণাপুৰ কচুতলিৰ যিসমূহ বাকী ঠাই ৰৈ আছে, যিসমূহত এতিয়া উচ্ছেদ অভিযান চলোৱা নাই, সেই ঠাইসমূহত উচ্ছেদ অভিযান চলাবলৈ আমি দাবী জনাইছোঁ। আপোনালোকে দেখা পাইছে কিছু মাহৰ আগত আমাৰ সোণাপুৰ অঞ্চলৰ যি কচুতলি বুলি কয় সেই কচুতলিত অবৈধ নাগৰিকক উচ্ছেদ কৰিব যাওঁতে প্ৰশাসনৰ লোকক, খিলঞ্জীয়া লোকক, যিসকল মানে বাংলাদেশী মূলৰ মুছলমান, এওঁলোক কেতিয়াও অসমীয়া খিলঞ্জীয়া নহয় দেই, বাংলাদেশী মূলৰ মুছলমান। ভালদৰে শুনি লওক, বাংলাদেশী মূলৰ মুছলমান লোকসকলে নাৰায়ে তাকবীৰ আল্লাহু আকবৰ বুলি কৈ যেনেধৰণে আক্ৰমণ কৰি আমাৰ খিলঞ্জীয়া আৰক্ষীসকলক বা পুলিচ প্ৰশাসনৰ বা প্ৰশাসনৰ মানুহক মানে হেৰি কৰিছিল, আপোনাৰ জখম কৰিছিল, আজি সেই তেনেধৰণৰ পুনৰাবৃত্তি আজি আমি চাপৰ বা গোৱালপাৰাত দেখিবলৈ পাইছোঁ। এতিয়া কথা হ'ল তেওঁলোকে যে আজি ইমান জেহাদী নিচিনা কথা কৈ আজি তেওঁলোকে নিজকে অসমীয়া খিলঞ্জীয়া বুলি কয়, তেখেতে অসমীয়া খিলঞ্জীয়া যি হ'লহেঁতেন আজি প্ৰশাসনৰ মানুহৰ ওপৰত কি এটেক কৰিছে তেওঁলোকে, কিয় গাড়ী ভাঙিছে, জেচিবি কিয় ভাঙিছে? তাৰমানে কি নামঘৰত কোন মই কল খোৱা নাই, তোমালোকে চৰকাৰী মাটি দখল কৰিব আহিবা, সেই মাটি চৰকাৰে উচ্ছেদ কৰিলে তোমালোকে আকৌ সেই চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবা। আৰু এই ক্ষেত্ৰত কিছুমান তেওঁলোকৰ মুছলিম দল সংগঠনে কিছুমানে তেওঁলোকক বেকআপ কৰি থকা যেন আমি দেখা পাইছোঁ। ৰাতি ৰাতি মানে ধৰ্ণা দিয়ে, কিবা কৰে। আৰে তোমালোকে কৰ্পৰেট কৰা, তেওঁলোক যদি লিগেল হয় তেওঁলোকক তোমালোকে বহিষ্কাৰ কৰা, লিগেল পৰ্যায়ত কোনো সমাৱেশ নহ'ব। অসম চৰকাৰক দাবী জনাইছোঁ যিসকল বাংলাদেশী মূলৰ মুছলমানে এই ধৰণৰ কাৰ্যকলাপ কৰিছে অতি সোনকালে তেওঁলোকৰ ওপৰত পুলিচ একশ্যন হ'ব লাগে। আৰু যিসকল লোকে তেওঁলোকক বেকআপ কৰি আছে, উচুতাই আছে, সেই লোকৰ সংগঠনৰ সেই লোকৰ মানুহৰ ওপৰতো সোনকালে একশ্যন হ'ব লাগে। গতিকে মুখ্যমন্ত্ৰী মহোদয় আপুনি আপোনাৰ কাম কৰি যাওক, আমি 110% আপোনাৰ লগত আছোঁ। গতিকে খিলঞ্জীয়াৰ লগত, অসম আই মাতৃৰ লগত, ভাৰত মাতৃৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ নহ'ব। এই বাংলাদেশী মূলৰ মুছলমানসকলে গোটেই মানে ডেমোগ্ৰাফিটো সলনি কৰি পেলোৱা যে আমাৰ অনুভৱ হৈছে। আজি আপুনি য'তে যাওক, আজি উত্তৰ প্ৰদেশত কি চলি আছে, দিল্লীত কি চলি আছে, আজি গুজৰাটত কি চলি আছে। গতিকে ইউপিত বুলডোজাৰ বাবা আৰু অসমত বুলডোজাৰ মামা জয় অসম।